Namaste. What's your name? Hello everyone. মই মিতালীয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আজি যেহেতু আপোনালোকে গম পায়ে মই আছোহি গুৱাহাটীত আমাৰ দাদা ছোৱালীৰ বিয়াখন খাবলৈ আহিছোঁ আৰু আজি গুৱাহাটীত আই থিংক 3 দিনমান হ'ল নেকি হালধি মেহেন্দি চেৰেমনিবোৰ কালি হৈ গ'ল। সেইবোৰ মই আগৰ ব্লগটোত আপোনালোকক দেখালোৱে, আপোনালোকে মোৰ চেনেলটোত গৈ পেলাই চাবগৈ। আজি হৈছে 9 মে আৰু আজি আছে আমাৰ ভণ্টিৰ বিয়াৰ দিন, ৱেডিং ডে হয় আজি। চ' আজি লাষ্ট ডে আৰু এতিয়া ধুনীয়াকৈ আজি থিম ৰাখিছে আৰু ড্ৰেছৰ। আমি সকলোৱে আজি ফেমিলি মেম্বাৰবোৰে ব্লু কালাৰ পিন্ধিছোঁ, ব্লু কালাৰৰ ড্ৰেছ। চ' আপোনালোকে জনাব আৰু কেনেকুৱা লাগিছে। এয়া মই পিন্ধিছোঁ ব্লু কালাৰৰ পাটৰ কাপোৰ এযোৰ আৰু এইবিলাক কেনেকুৱা লাগিছে, নেকলেছ চেকলেছবোৰ আৰু ক'ব নোৱাৰোঁ, আপোনালোকে জনাব। চ' বিয়াখনলৈ গৈ থাকোঁ আৰু আমাৰ ভণ্টিৰ মৰমৰ ভণ্টিগৰাকীৰ আজি বিয়াৰ দিন। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব বুলি। এইয়া আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ এইটো ভৱন হয় আৰু দেখাই দিছোঁ আপোনালোকক। ভণ্টিহঁতে আগবাঢ়ি গ'লেই মই ক'লোঁ যে ব্লগ এটা বনাই লওঁ, তোমালোকে লেট হৈছে গৈ থাকাচোন, গৈ আছোঁ। আৰু এয়া আমাৰ ড্ৰাইভাৰ মোৰ পিছে পিছে আমাৰ বিটু ভাইটি। তাৰপাছত গৈ আছোঁ আৰু দেই, আপোনালোকে চাই থাকক ভিডিঅ'টো। এই চিৰিখনৰ ফালেদি আহিছিলোঁ আমি, এয়া অ'পেন ষ্টেজ ফাৰ্ষ্টতে পাইছোঁ। তাৰপিছত সোমাই আহি এয়া নামঘৰ এটা পালোঁ, মূৰ দুৱাই লৈছোঁ। কৃষ্ণ এয়া গণেশ ভগৱানৰ মূৰ্তি এফালে, এয়া আজি এইটোৱে ভগৱান বাবা ডেক'ৰেশ্যনবোৰ চাওক, ইমান গ্ৰেণ্ড মানে আমাৰ বৌ ককাইদেউ কেনেকুৱা লাগিছে আজি আপোনাৰ? এতিয়ালৈকে ভাল লাগি আছে, অলপ পিছত বেয়া লাগিব আৰু। অলপ পাছত নাকান্দিব আৰু সেই বুলি, আমাৰ বেয়া লাগিব নহয়। তাৰপাছত এয়া ষ্টেজটো চাওক, কইনাৰ অ'পেন ষ্টেজ হয় এয়া। আমাৰ ভণ্টি, হাই ভণ্টি। ৱাও, ব্লু কালাৰত ভাল লাগিছে আৰু মেচিং আজি সকলোৱে ফেমিলি মেম্বাৰ। আৰু এয়া আমাৰ জোঁৱাই, আমাৰ ভণ্টিৰ মানে হাজবেণ্ড হয়। আৰু এইফালে এতিয়া উপস্থিত হৈছেহি, দেখা পাইছে আইমি বৰুৱা বা অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু তেখেতৰ পৰিয়ালৰ সৈতে উপস্থিত হৈছেহি। আৰু মিনিষ্টাৰ ডাঙৰীয়া পীযুষ হাজৰিকা দেৱেও আহি উপস্থিত হ'লহি পৰিয়ালৰ সৈতে, দেখা পাইছেনে। আৰু মই বহুত সৰু আছিলোঁ, যেতিয়া মই ক্লাছ 8 মানত আছিলোঁ নেকি আই থিংক, তেতিয়া মানে মই বাক বহুত ওচৰৰ পৰা পাইছিলোঁ দেই। এটা মানে বাৰ কভাৰ ছঙত ডান্স কৰিছিলোঁ আৰু বাৰ লগতে ছাইড পাৰ্টত, যিটো মই বাক দেখাৰ লগে লগে মনত পৰি গ'ল আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যিটো মোৰ ভাল লাগি গৈছে শ্বেয়াৰ কৰি। আৰু বা আগতেও বহুত ধুনীয়া আছিলে, এতিয়া আৰু বেছি কিউট হৈ গ'ল। Hi. Namaste. What's your name? Anna. My name is Anna. Wow, you're What is looking your so name? gorgeous. Oh, thank you very much. Oh. You make me shy. Yeah, no. আমাৰ ৰাছিয়াৰ পৰা আহিছে, সিহঁতৰ বেণ্ডটোৰ নাম কি মই গমেই পোৱা নাই এতিয়ালৈকে। Hi girls, looking so beautiful. When will you guys perform? Russia. Hi, looking pretty. তেখেতলোক হৈছে ৰাছিয়ান গাৰ্লছ, তাহাঁতে এতিয়া ডান্স কৰিব আৰু আমাৰ ভণ্টিয়ে সকলোৰে লগত কথা চথা পাতিছে আৰু দেই, গাইড বনিছে আৰু তাই আজি। তাৰপাছত এইফালে দেখাই দিছোঁ আৰু আমাৰ কইনাগৰাকীক, তাই পূৰা ফটো চটো উঠিছে। বিয়াখন এনজয় কৰি আছোঁ আৰু এয়া আমাৰ
কইনাগৰাকীৰ সখীয়েক হয় জুচ চুচ খাই মেলি একেবাৰে পূৰা খাই আছে আৰু কইনা ধৰাগৰাকীয়ে। তাৰপিছত আমাৰ এয়া ব্ৰাইডগৰাকীয়ে ব্ৰাইড ভণ্টীয়ে সকলোৰে লগতে ফটো চটো ক্লিক কৰি আছে আৰু দেই। আৰু এইফালে আমাৰ পিয়াচীহঁতে ধুনীয়াকৈ ডান্স চান্স কৰি আছে, ইমান কিউট লাগিছে। এয়া চা পিয়াচী, অ পিয়াচী নাচা নাচা, লেটছ ডেন্স। হাই, নাচি দিয়া অকণমান। এয়া আমাৰ ব্ৰাইড আৰু বৌৱে ধুনীয়াকৈ ফটো মাৰি আছে, ফটোগ্ৰাফাৰে ফটো ক্লিক কৰি আছে আৰু এয়া নাজাৰাটো দেখাই দিছোঁ আৰু দেই। আৰু এয়া আমাৰ বাৰ্বিয়ে জুচ খাই আছে। তাৰপিছত এয়া মই দেখাই দিছোঁ নন্দন ব্ৰ জাষ্ট আহি পাইছেহি আৰু আমাৰ মোৰ হাজবেণ্ড আহি পালেহি লগত আৰু তেখেতৰ নামটো পাহৰি গৈছোঁ। আৰু পিছফালে আছে আমাৰ ডিমটো। এয়া ফেমিলি পিকচাৰ চলি আছে ইয়াতে। আৰু গাইজ এইফালে খোৱা বোৱাৰ আইটেমবিলাক ধুনীয়াকৈ দেখাই দিছোঁ আৰু আপোনালোকক। এয়া পুচকা আৰু এইফালে চাট তাতবোৰ আছে, কিবা কিবি দেখাই দিছোঁ আৰু সকলোৱে খাই বৈ আছে আৰু এতিয়া বৰ্তমান এয়া দেখাই দিছোঁ। এটা আছে ক'ল্ড ড্ৰিংকছবোৰ, ইয়াতে কি কি ক'ল্ড ড্ৰিংকছ খায় এইবোৰৰ নামেই নাজানো আৰু দেই। গাইজ এইফালে আছে বাটাৰ নান, মাছালা, কুলচা, এইবিলাক ইমান ধুনীয়াকৈ আইটেমবোৰ ইমান ধুনীয়াকৈ সজাইছে নহয়, মানে কোনটো খাওঁ কোনটো নাখাওঁ লাগিছে। কিন্তু এতিয়া খাবতো নোৱাৰোঁ ইমানবোৰ আইটেম, কিন্তু যিটো পাৰোঁ খাম আৰু আপোনালোকক দেখাম। আজি খোৱাহে কথা আৰু দেই। এয়া কাশ্মীৰী দাম আলু, এয়া চাব পাৰে আপোনালোকে মিক্স জালফ্ৰেজ, আৰু এয়া পানীৰ লাবাবদাৰ। এইবিলাক কি কি আৰু খোৱাই নাই আজিলৈকে বুলিয়ে কৈ দিছোঁ আৰু দেই। বেক ফিছ, এগ ভুজি, এয়া চাব পাৰে আপোনালোকে। এয়া ষ্ট্ৰিং মষ্টাৰ্ড ফিছ, চিলি চিকেন, আই থিংক মটন নেকি, মটন ৰগান জোচ, ইয়া আই গেছ। চ' হে গাইজ এয়া বিয়াখন খাই আছোঁ আৰু পূৰা গ্ৰেণ্ড বিয়া হয় মানে দেই। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো দেখাই আছোঁ আৰু মই এনজয় কৰি আছোঁ। মই এতিয়ালৈকে খোৱাই নাই, কিন্তু মানে চায়ে ভাল লাগিছে ন, আপোনালোকক দেখাই দিছোঁ। এইবিলাক আইটেম কি কি হয় মই ক'ব নোৱাৰোঁ আৰু দেই। চালেড কিবা কিবি আছে আৰু এইবোৰ চাই ভাল লাগিছে। এয়া ধুনীয়াকৈ ফুল কিবা কিবি ধুনীয়াকৈ সজাই থৈছে। আৰু গাইজ আজি মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই কিছুমান বস্তু টেষ্ট কৰি চাওঁ কৰি। হাই যুগল, কি খাইছ? বেলেগ আৰু দেই, খাই থাকা আৰু আজি খোৱা দিন ন। খোৱা ধুনীয়া লাগিছে বা বেলেগ আৰু ব্লু কালাৰত আজি। কেনেকুৱা লাগিছে বিয়া খাই? অঁ খাই থাক। তাৰপাছত এইফালে মই এতিয়া পুস্কা খাবলৈ আহিছোঁ দেই। দেখাই দিছোঁ আৰু মই কিবা কিবি খাই আছিলোঁ আৰু আহে জেলেবি, হট গোলাপ জামুন, ৱাও কেচৰি জেলেবি। বাইদেউ পুৰা খাইছে নেকি? এতিয়া খোৱাহে কথা আৰু দেই, খাব পাৰিছে নাই? হাবি ভণ্টি পুৰা আইচক্ৰীম খাইছে। খাই থাকা, পেলাই নিদিবা আৰু দেই গাত। অঁ খোৱা আৰু দেই, ধুনীয়া লাগিছে। তাৰপাছত এয়া গোটেই নাজাৰা চাই লওক আপোনালোকে। নন্দনে পূৰা নাচি খাই আছে একদম মুকুলা। এতিয়া চাট খাবলৈ আহিছোঁ আৰু এয়া দাদাজনে বনাই আছে আৰু এয়া মোৰ মেকআপটো, মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক, তেতিয়াহে ভাল লাগিব আৰু। চ' যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ। আৰু চাওঁতে আৰু সময় হৈ গ'ল, দৰাঘৰীয়া মানুহ আহি গ'ল আৰু আমাৰ কইনাক নিবলৈ। দৰা আহি গ'ল আৰু মই আপোনালোকক দেখাই দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া আমাৰ দৰা পালেহি আৰু একদম ব্লু কালাৰৰ দৰাজন আহি পালেহি আৰু ছাতি তাতি লৈ একেবাৰে মুখত ৰুমাল লৈ একেবাৰে দৰা পালেহি আমাৰ ৰক্তিম। এয়া দেখাই দিছোঁ আপোনালোকক। লৈ আছোঁ আৰু এয়া নীতি নিয়মবোৰ কৰি আছে আৰু এতিয়া কইনা মাতি দৰা নিয়মবোৰ কৰি আছে আৰু
দেখাই দিছোঁ আপোনালোকে চাই থাকক এনজয় কৰক আৰু গাইজ এয়া দেখা পাইছেই আপোনালোকে এতিয়া চকলং বিয়া হৈ আছে যিহেতু দৰাজন হৈছে আহোম গতিকে চকলং বিয়া হৈ আছে এতিয়া মই আপোনালোকক দেখাই দিছোঁ আপোনাক এই পবিত্ৰ ফুলৰ মালা পিন্ধাই সৃষ্টি ধৰ্ম ৰক্ষা কৰি স্বামীৰূপে গ্ৰহণ কৰিলোঁ আশীষ দিয়ক এই সুন্দৰী মই তোমাৰ এই পবিত্ৰ ফুলৰ মালা পিন্ধাই অৰ্ধাংগিনী ৰূপে গ্ৰহণ কৰিলোঁ ঐ চাই আছে ঐ জিকিব লাগিব দেই দুহাতে সাৱতি হাতে হাতে ধৰি আমি দুয়ো আৰু গাইজ তাৰ পাছতে আমি কইনাগৰাকীক দৰা ঘৰত থৈ আহিলোগৈ তাৰ পাছতে এয়া হৈছে আমি দৰা ঘৰতে বহি চাহ তাহ খাই থকাৰ পৰিৱেশটো অলপ দেখাই দিলোঁ